মোৰতো বেয়াও লাগে কালি ৰাতিপুৱা মই ইয়াৰ পৰাই ভিচি দিছো গোটেই ডিসি দ্বিতীয় সকলৰ লগত যাতে এই কেটা দিন মানুহে মদ খোৱা মানুহে যাতে গাড়ী ড্ৰাইভাৰ নকৰে হেলমেট পিন্ধে মই কঠোৰ লম কিন্তু কঠোৰ হোৱাৰ লগে লগে আপোনালোকৰ ফালৰ পৰা এক পোৰ্টেলত নিউজ আৰম্ভ হৈ যায় ওয়াইন শপৰ লাইসেন্স বাঢ়া আৰু কমাৰ লগত মদৰ প্ৰচলনৰ কথা নাই এখন ওয়াইন শপ থাকিলে তাৰ বিক্ৰী বাঢ়িব 10খন ওয়াইন শপ হলে সেই বিক্ৰীটোৱে 10 ভাগত যাব আগতে আমাৰ যদি ডিব্ৰুগড়ত দুখন দোকান থাকে সি দুখনৰ পৰা কিনিব 20খন দোকান থাকিলে দোকান 200 বটলে বিক্ৰী হ'ব কিন্তু 20খন দোকানত ডিস্ট্ৰিবিউট হ'ব দোকানৰ লগত মদ খোৱা মানুহৰ সংখ্যা কমা বেচা নকৰে হি যদি মদ ইয়াত নাপায় হি খোৱাঙত গৈ হলেও কিনি আনিব চক আমাৰ ফালৰ পৰা কোনো অসুবিধা নাই আপোনালোকে বিধায়কৰ লগত কথা পাতক কিবা ঠিক কৰি দিব লাগে মইতো মুকলি মন লৈ এতে থাকো আজি ধৰক 3 দিন মই ইয়াতে আছো মুকটো কোনেও এটো কথা কোৱা নাই কোনবাই কলে বুলে একেটা ৰাস্তা গাত কেটা মাৰি দিব লাগে মোক 5 কোটি টকা দিয়ক মই ইয়াতে বহি স্যাংশন কৰি দিও এটা মইতো আপোনাৰ আগলৈকে প্ৰায় 300 মানুহ লগ পালো কোনো এজনেওটো এটো পইণ্ট আনা নাই স্যার ডিব্ৰুগড়ত এটা মাল্টিপাৰপাস কাৰবাৰ